নমস্কাৰ গ্ৰাউণ্ড জিৰোৰ সৈতে মই প্ৰাণজিত শইকীয়া আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলা চাহ বাগিচাত। বিষাক্ত চুলাইকাণ্ডই এই বৰহোলা অঞ্চলটোৰ প্ৰায় ৬১জন লোকৰ প্ৰাণ কাঢ়ি নিছে আৰু আটাইতকৈ বেছি সংখ্যক লোকৰ মৃত্যু হৈছে এই বৰহোলা চাহ বাগিচাত। ইয়াৰ শ্ৰমিকসকলৰ মাজত এটা বিভীষিকাৰ সৃষ্টি হৈছে গোটেই ঘটনাটোক লৈ আৰু কাৰ্যত এই যিখন বৰহোলা চাহ বাগিচা সেইখনো এক মৃত্যু উপত্যকাত পৰিণত হৈছে। ইয়ালৈনো এই বিষাক্ত সুৰা ক'ৰ পৰা আহে, অবৈধ সুৰা ক'ৰ পৰা আহে, ইয়াৰ বাগিচা প্ৰশাসন এই বিষয়টোক লৈ অৱগত হয় নে নহয় আৰু কোনে আচলতে এই গোটেই পৰিৱেশটো ৰচনা কৰিছে, এই ধৰণে বৰ বিহ মেলি দিছে এই শ্ৰমিকসকলৰ মাজত, সেই পৰিস্থিতিৰ বুজ ল'বলৈ আমি আহিছোঁ আজি বৰহোলাৰ এইখন চাহ বাগিচালৈ। আহক যাওঁ, গোটেই পৰিৱেশটো আমি আপোনালোকৰ লৈ স্বচক্ষে প্ৰত্যক্ষ কৰোঁ। মই এই মুহূৰ্তত এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে বৰহোলাৰ ৮ নম্বৰ লাইনৰ দৃশ্য। দৃশ্যটো কিমান হৃদয়স্পৰ্শী আপোনালোকে দেখিয়ে গম পাইছে। সেই শিশুটি, দৌৰি যোৱা শিশুটি কেইমুহূৰ্তমানৰ আগতে তেওঁ ইয়াতে টাংগুটি খেলি আছিল সমনীয়াৰ সৈতে, আৰু এইটো ৮ নম্বৰ লাইন। সেই যিটি শিশুক আমি ইতিমধ্যে কেমেৰাত দেখুৱালোঁ, সেই শিশুটিয়ে কি এক পৰিস্থিতিৰ তেওঁ মুখামুখি হৈছে এই মুহূৰ্তলৈকে তেওঁ বুজিব পৰা নাই। আৰু আমি দৰ্শকসকলক ক'ব বিচাৰিছোঁ, সেই শিশুটিৰ পিতৃ মাতৃ দুয়োৱে বিষাক্ত সুৰা পান কৰি ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। আৰু এটি শিশু আমি ইয়াত দেখিবলৈ পাইছোঁ, তেওঁৰ পিতৃয়ে প্ৰাণ হেৰুৱাইছে। তোমাৰ দেউতা ঢুকাই, মাক ঢুকাইছে বুলি কৈছে। এইটোৱে শিশু, তেওঁৰ মাক ঢুকাইছে আৰু তোমাৰ কোন ঢুকাইছে? এওঁৰ খুৰাক ঢুকাইছে, এওঁৰ মাক ঢুকাইছে, আৰু সেই যিটো শিশু আমি দেখুৱালোঁ, তেওঁৰ পিতৃ মাতৃ দুয়োগৰাকীয়ে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। এওঁলোকৰ পৰা কিবা সুধিবলগীয়া আছে বুলি মই ভবা নাই। মই মাত্ৰ জানিব বিচাৰিম, তুমি পঢ়ি আছা নেকি? পঢ়ি আছোঁ। কোন স্কুলত? বৰকছাৰী, আমাৰ বৰহোলা। হয়, কোন ক্লাছত পঢ়া? 8ত পঢ়োঁ। ক্লাছ 8ত পঢ়া। তুমি স্কুললৈ যোৱা? কোন স্কুল? দ্বিতীয় শ্ৰেণীত পঢ়া। হয়, মাতৃহাৰা এই সন্তানটিয়ে তেওঁ ক্লাছ 8ত পঢ়ে, 8ত পঢ়ে, আৰু এওঁ দ্বিতীয় শ্ৰেণীত ক্লাছ 2ত পঢ়ি আছে। আৰু তেওঁলোকে আচলতে বুজিব পৰা হৈ উঠাই নাই যে তেওঁলোক কি এক পৰিস্থিতিৰ মুখত পৰিছে এই মুহূৰ্তত। এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰহোলা চাহ বাগিচাৰ যিখন খেলপথাৰ, সেই খেলপথাৰত ইতিমধ্যেই আমি আপোনালোকক জনাইছোঁ যে এই বৰহোলাৰ যিখন চাহ বাগিচা বা বৰহোলাৰ যিটো অঞ্চল, ৬১জন লোকে, চৰকাৰী তথ্যমতে ৬১জন লোক এই মুহূৰ্তলৈকে বিষাক্ত সুৰা পান কৰি তেওঁলোকৰ প্ৰাণহানি হৈছে ৬১জন লোকৰ। আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থা আৰু আটছাৰ নেতৃবৰ্গৰ লগতে স্থানীয় কিছুসংখ্যক লোক গোট খাইছে। তেওঁলোকে গোটেই ভয়াৱহ যিটো পৰিস্থিতি, সেই পৰিস্থিতিটোৰ বিষয়ে তেওঁলোকৰ সৈতে কথা পাতিম। আটছাৰ নেতা, ৰাজ্যিক পৰ্যায়ৰ নেতা গোৱালা ডাঙৰীয়া আমাৰ সৈতে আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে
সকলোৱে জনা কথা আৰু মই কথা পাতি বিভিন্নজনৰ সৈতে কথা পাতি অনুমান কৰিব পাৰিছোঁ বা গম পাইছোঁ যে যোৱা সময়খিনিত বহুদিন ধৰিয়েই ইয়াত এই ব্যৱসায়টো চলি আছিল। কেতিয়াও এইটো শেষ কৰাৰ বাবে প্ৰচেষ্টা কোনেও নচলালে নেকি? নাই, এইটো মানে সঁচা অৰ্থত ক'বলৈ গ'লে এটা বহুদিনৰ পৰম্পৰা। ব্ৰিটিছৰ যুগৰ পৰাই চাহ বাগিচাত এই ধৰণৰ চুলাই মদৰ বেহাটো চলি আহিছে। আৰু তাৰপিছত ধৰক লাহে লাহে ক্ৰমাগতভাৱে বহু বাগিচাত কমিছে, হয়তো কিছুমান বাগিচাত বৃদ্ধি পাইছে। আৰু এই ক্ষেত্ৰত যি ধৰণৰ সজাগতা সৃষ্টি কৰিব লাগে, আমি সজাগতামূলক বিভিন্ন কাৰ্যসূচী লৈছিলোঁ, নাইবা বহু ক্ষেত্ৰত আবকাৰী বিভাগ নাইবা পুলিচ প্ৰশাসনক আমি দীঘলীয়া তালিকাও দিছোঁ যে এইসকলে চুলাই মদ বিক্ৰী কৰে, এওঁলোকক মানে বন্ধ কৰিব লাগে। কিন্তু আপুনি বিশেষভাৱে যদি বৰহোলা চাহ বাগিচাত আপুনি চায়, ইয়াতে প্ৰায় 36জন মানুহ মৃত্যু হৈছে 8 নম্বৰ লাইন আৰু এই বাবু লাইনতে। আৰু এই গোটেই কিন্তু ইয়াতে কিন্তু চুলাই মদটো ইয়াত বনোৱা নহয়। ইয়াত তেওঁলোকে চুলাই মদ নবনায়, তেওঁলোকে আচলতে চুলাই মদটো বাহিৰৰ পৰা আনে। একোজন ডাঙৰ তেওঁলোক মানে সঁচা অৰ্থত ক'বলৈ গ'লে ডাঙৰ বৃহৎ ব্যৱসায়ী। তেওঁলোকৰ একোজন মানুহৰ মানে 40-50খন পালচাৰ বাইকেৰে প্ৰতি ৰাতিপুৱাতে চুলাই মদ তেওঁলোকে ছাপ্লাই দিয়ে। তেওঁলোকে হেজাৰ মানে লিটাৰ তেওঁলোকে চুলাই প্ৰতিদিনে প্ৰস্তুত কৰে। আৰু এই বিষাক্ত চুলাইবিলাক আচলতে চাহ বাগিচাৰ মানুহবিলাক তেওঁলোকৰ মূল উপভোক্তা, মূল গ্ৰাহক চাহ বাগিচাৰ মানুহখিনি। আৰু এইটো কাৰণে তেওঁলোক মূল গ্ৰাহক, কাৰণ তেওঁলোকৰ উপাৰ্জনটো অত্যন্ত কম। এতিয়াও আজিৰ তাৰিখত যদি আপুনি চাই 167 টকা তেওঁলোকৰ মজুৰি। আৰু সেইটো মজুৰিৰে সঁচা অৰ্থত ক'বলৈ গ'লে তেওঁলোকে শেহতীয়াভাৱে অসম চৰকাৰে যিটো দেশীয় মদ তেওঁলোকে প্ৰচলন কৰিছে, ৰাইনো আদি যিবিলাক ব্ৰেণ্ড প্ৰস্তুত কৰিছে, সেইটো কিনিবলৈও তেওঁলোক সমৰ্থ নহয়, যাৰ কাৰণে তেওঁলোকে আটাইতকৈ কম মূল্যত পোৱা চুলাইটো তেওঁলোকে সেৱন কৰে। আৰু এক প্ৰকাৰ তেওঁলোকে সেৱন কৰিবলৈ তেওঁলোকে হয়তো বাধ্যও, তেওঁলোকৰ আৰ্থিক উপাৰ্জনৰ সীমাবদ্ধতাৰ কাৰণে। আৰু এইটো গোটেই ব্যৱসায়টোক যদি আপুনি চাই এক্সাইজ ডিপাৰ্টমেণ্ট, বিশেষকৈ আবকাৰী বিভাগে কিন্তু খুব ভাল সেইটো কথা পাতিম, আবকাৰী বিভাগৰ কথাটো মই পাতিম, কাৰণ সকলোৰে অভিযোগ আবকাৰী বিভাগৰ ওপৰতেই। আৰু পৰিৱেশ পৰিস্থিতি অধ্যয়ন কৰিলেও দেখা যায় যে আবকাৰী বিভাগে বা ৰাজ্য প্ৰশাসনে চেষ্টা কৰিলে এই ঘটনাবিলাক প্ৰতিৰোধ কৰিব পাৰিলেহেঁতেন। কাৰণ বিষাক্ত সুৰা, যিটো অবৈধ সুৰা, সেই ব্যৱসায়টো বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বাবে কঠিন কামটো, কিন্তু সেইটো অসম্ভৱ নহয়। মই স্থানীয় আছু নেতা দিগন্ত বৰা ডাঙৰীয়া আছে, মই দিগন্ত বৰা আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকৈ গোটেই পৰিৱেশটো, মানে গোটেই ঘটনাটো কি ধৰণে পোহৰলৈ আহিল? আৰু স্থানীয় লোকসকলে মোক জনাইছে যে সদৌ অসম ছাত্ৰ সন্থা আৰু আটছা নেতৃবৰ্গক তেওঁলোকে যথেষ্ট শলাগ লৈছে, কাৰণ এই ঘটনাটো পোহৰলৈ অহাৰ পিছৰ পৰা এই মুহূৰ্তলৈকে যথেষ্টখিনি প্ৰশাসনে বা আন লোকে কৰিবলগা দায়িত্ববাহী বিষয়াই বা সংস্থাই কৰিবলগা কাম আপোনালোকৰ সংগঠন দুটাই কৰিছে। অত্যন্ত দুৰ্ভাগ্যজনক বিষয় সংঘটিত হৈছে, কিয়নো মোৰে আত্মীয় 3জন আত্মীয়ই প্ৰাণ হেৰুৱাব লগা হ'ল এই বিষয়টোত। এই বিষয়টোক আমি পূৰ্বতে তিতাবৰ মহকুমাত যি 2জন মহকুমাধিপতি দায়িত্ব গ্ৰহণ কৰিছিলে, কমলজিৎ তালুকদাৰ ছাৰ আৰু বৰ্তমানৰ যিজন মহকুমাধিপতি, 2জনে সভাকক্ষত যেতিয়া সভা আহ্বান কৰিছিলে, আমি ভাষণত আমাৰ বক্তব্য ৰাখিছিলোঁ যে আমি ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতটোৰ প্ৰতি লক্ষ্য ৰাখি যাতে আমাৰ অঞ্চলবোৰত যিসমূহ অবৈধ মদৰ ঘাটি আছে সমূলঞ্চে উৎখাত কৰিব লাগে। আৰু তিতাবৰত মহকুমাৰ অন্তৰ্গত যিসমূহ শিক্ষানুষ্ঠানৰ কাষত অবৈধ চুলাই মদৰ ঘাটি আছে সেইসমূহ উচ্ছেদ কৰিব লাগে। এই সম্পৰ্কত আমি তালিকাও দিছিলোঁ, কিন্তু আজিলৈকে এই ক্ষেত্ৰত আমি মহকুমা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালোঁ আৰু পোৱাৰ পৰিলক্ষিত নহ'ল। আৰু অবাধভাৱে এই মদটো প্ৰচলন হ'বলৈ চলি আছিলে। সেয়েহে তাৰ পৰিণতিতে আজি এনেকুৱা এটা মৰ্মান্তিক ঘটনা সংঘটিত হ'বলৈ পালে। ইয়াৰ বাবে আমি প্ৰত্যেকে দুখ প্ৰকাশ কৰিছোঁ। আৰু যিসকলে মৃত্যুমুখত পৰিলে তেওঁলোকৰ আত্মাৰ সদগতি আমি কামনা কৰিছোঁ। আৰু যিসকল এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি ছাত্ৰ সন্থাই যি মুহূৰ্তৰ পৰাই এই ঘটনাটো সংঘটিত হ'ল, সেই মুহূৰ্তৰ পৰাই ছাত্ৰ সন্থাই প্ৰতি মুহূৰ্ততে ৰাইজৰ কাষত থিয় দি আহিছোঁ আৰু সহযোগিতা আগবঢ়াই আহিছোঁ। আৰু যিসকলৰ সৎকাৰৰ কাৰণে খৰিৰ অভাৱ, যিসকলৰ মাক দেউতাক পৰিয়ালৰ 4জন সদস্য প্ৰাণত্যাগ কৰিলে, কিন্তু কণমানি এটা সন্তান থাকি গৈছে, সেইসকলক আমি তাৰ পৰৱৰ্তী সময়ছোৱাত খোৱাৰ কাৰণে খোৱা সামগ্ৰীও আমি যোগান ধৰিবলৈ ছাত্ৰ সন্থাই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু এই ক্ষেত্ৰতে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে তিতাবৰ মহকুমা প্ৰশাসনক আকৌ দাবী জনাইছোঁ, অতি শীঘ্ৰে এতিয়াও যিসমূহ অঞ্চলত অবৈধ মদৰ ঘাটি প্ৰচলন
চলি আছে, মদ বনাই আছে, মদ বিক্ৰী কৰি আছে, সমূহ যাতে নিশেষ কৰাৰ কাৰণে মহকুমা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে। অন্যথা কিন্তু আমি অত্যন্ত কঠোৰভাৱে কিন্তু পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হ'ম বুলি আমি আজি এই ক্ষেত্ৰৰ পৰাই স্পষ্টভাৱে জনাইছোঁ। মাধুৰ্য পাঠক আছে, স্থানীয় আছু নেতা। মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই যেতিয়া গাড়ীৰে বৰহোলালৈ আহি আছিলোঁ বা কাষৰ অঞ্চলবিলাকলৈ যোৱাৰ চেষ্টা কৰিছিলোঁ গাড়ীৰে, তেতিয়া মোৰ সতীৰ্থজনে স্থানীয় যিজন যুৱক তেওঁ মোক দেখুৱাইছিল যে কালিলৈকে এইটো চুলাই ঘাটি আছিল, ইয়াত চুলাই বিক্ৰী হৈছিল, ইয়াত মানুহে চুলাই খাইছিল। তাৰমানে তাৰ পৰা অনুমান কৰিব পাৰি যে তিতাবৰ এই বৰহোলা অঞ্চলটোত মুকলিভাৱেই সকলোৰে জ্ঞাতসাৰেই প্ৰশাসন, আবকাৰী, আৰক্ষী সকলোৰে জ্ঞাতসাৰেই এই ব্যৱসায়টো চলি আছিল নেকি? কথাটো এনেকুৱা হয়, ধৰক আপুনি আবকাৰী বিভাগ আৰু চুলাই ব্যৱসায় বা লালিগড় ব্যৱসায় এখন নাটক চলে ইয়াত। যেতিয়াই ধৰক আবকাৰী বিভাগে ইয়াত ৰেড কৰিবলৈ আহে, তেতিয়াই কিন্তু লালিগড় ব্যৱসায় হওক বা চুলাই ব্যৱসায়ে হওক আগতীয়াকৈ খবৰ পাই যায়, তেওঁলোকে নিজৰ নিজৰ ব্যৱস্থা গ্ৰহণ কৰি লয়। আকৌ দেখিব তেওঁলোকে ৰেড কৰা 2-3 দিনৰ পিছতে তেওঁলোকে আকৌ সেই ব্যৱসায়টো আৰম্ভ কৰিবলৈ চেষ্টা কৰে বা আৰম্ভ কৰি চলাই নিছে। আৰু এই সম্পৰ্কত ছাত্ৰ সন্থাই বিভিন্ন সময়ত স্মাৰক পত্ৰৰ পৰা আৰম্ভ কৰি কেতিয়াবা আমি প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছোঁ যে সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগে। আৰু এতিয়া চৰকাৰে আমুক লিটাৰ চুলাই ভাঙিছোঁ, তামুক লিটাৰ চুলাই ভাঙিছোঁ, এতিয়া দেখুৱাই লাভ নাই, মানুহ মৰাৰ পিছত দেখুৱাই লাভ নাই। তেওঁলোকে এই ব্যৱস্থা গম পায়ো আগতীয়াকৈ কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে, এইটো কিন্তু মহকুমা প্ৰশাসন বা অসম চৰকাৰৰ কাৰণে অতি দুখৰ বিষয়। আৰু ভৱিষ্যতৰ দিনত যাতে এনেকুৱা দিনৰ পুনৰাবৃত্তি নহয়। 1.5 শতাধিক মানুহৰ মৃত্যুৰ, অসমত এতিয়া 1.5 শতাধিক ওপৰত মানুহৰ মৃত্যু হৈছে, তাৰপিছত আমুক লিটাৰ চুলাই ভাঙি পিনি তেওঁলোকে এতিয়া বীৰত্ব দেখুৱাই লাভ নাই। তেওঁলোকে চুলাই ভাঙিছোঁ বুলি বীৰত্ব দেখুৱাই লাভ নাই। আৰু তেওঁলোকে সেই অভিযানটো এতিয়া সফলতাৰে চলাব এইকাৰণেই নিশ্চয় পাৰিছে কাৰণ তেওঁলোকে ইমান দিনে পোহপাল দি সেইবিলাক ৰাখি থৈছিল। কাৰণ হঠাতে 22 তাৰিখে বা তাৰ পিছত এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হোৱা নাই। আগৰ পৰাই চুলাই ঘাটিবিলাক আছিল, আগৰ পৰাই চলি আছে, এইবিলাক আগৰ পৰাই চুলাই ঘাটিবিলাক চলি আছে। আৰু যিমান কঠোৰ হ'ব লাগে প্ৰশাসন সিমান কঠোৰ নহয়। তাৰমানে চুলাই ঘাটিয়ে হওক বা মদৰ বেপাৰীয়ে হওক, আপোনাৰ লালিগড় বেপাৰীয়ে হওক, তাৰ ওপৰত যিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতীতত তেওঁলোকে গ্ৰহণ কৰা নাই, বা কৰিলেও খন্তেকীয়া চমক দিয়ে, বিহু আহিলে চমক দিয়ে, পূজা আহিলে চমক দিয়ে। এই খন্তেকীয়া চমকতে তেওঁলোকে নিজৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি আহিছে। হয়, বাৰ্লু ডাঙৰীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বাৰ্লু ডাঙৰীয়া, তাৰমানে কথাটো হৈছে এনেকুৱা যে আবকাৰী বা আৰক্ষী প্ৰশাসনে কোনোদিনেই এই অঞ্চলসমূহলৈ অভিযান চলোৱাই নাছিল নেকি? কাৰণ মই যিটো ইতিমধ্যে কৈছোঁ যে মুকলিভাৱেই চলি আছিল, সকলোৱে জানিছিল, আপোনালোকৰ আছাৰ নেতৃত্বই জানে, আছু নেতৃত্বই জানে, আনকি জিলা প্ৰশাসনৰ হাততো তথ্য আছিল। কিয় আবকাৰী বা আৰক্ষী প্ৰশাসনে এইবিলাক পোহপাল দি ৰাখিছিল? কিয় তেওঁলোকে চলি যাবলৈ দিছিল? যিহেতু আমি আজি তাৰিখত ক'বলৈ গ'লে, যিহেতু আবকাৰী প্ৰশাসনে যেতিয়া মাহেকত তেওঁবিলাকে প্ৰতি মাহে তেওঁবিলাকে এভেকশ্যন চলাব লাগে, কিন্তু আমি আৰচাই মেম'ৰাম দি থাকিলেও তেওঁবিলাকে আমাৰ মেম'ৰামবিলাক তেওঁবিলাকে গ্ৰাহ্য নকৰে। আৰু তেওঁবিলাকে যিহেতু চুলাই বনোৱা আৰু যিসকলে গুড় বেপাৰী তেওঁবিলাকৰ পৰা পইচা লৈ এই সকলোবিলাক তেওঁবিলাকে নিজৰ পকেটহে গৰম কৰে। সেয়ে আমি প্ৰতিবাৰে আমি এই চুলাই বন্ধ কৰাৰ বিষয়ে আমি থানাতো অৱগত কৰোঁ আৰু আবকাৰী বিভাগকতো আমি অৱগত কৰোঁ। কিন্তু আমাৰ আছাৰ যি দাবী, সেই দাবীবিলাক তেওঁবিলাকে আমাক অগ্ৰাহ্য কৰে। মানে আবকাৰী প্ৰশাসন, আবকাৰী বিভাগ কি ধৰণে জড়িত? মই গোলাঘাটতো দেখিছিলোঁ, তেওঁলোকে কৈছে যে 16 বছৰ ধৰি এজন আবকাৰী বিষয়া তাত আছে যিজনক ছাছপেণ্ড কৰা হৈছে, বা এই মুহূৰ্তলৈকে যোৰহাট জিলাত এজনো আবকাৰীৰ লোকক ছাছপেণ্ড কৰা নাই। আচলতে ছাছপেণ্ড কৰাটো বাদেই, এই মুহূৰ্তলৈকে কেইবাজনো আচলতে শীৰ্ষ পৰ্যায়ৰ বিষয়া নিশ্চয় এৰেষ্টো হ'ব লাগিছে। মানে আমি কালি আছাৰ এটা প্ৰতিনিধিত্ব যোৰহাট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগ কৰিছিলোঁ। আৰু মানে খুব দুৰ্ভাগ্যৰ কথা, 161জন মানুহ মানে এতিয়ালৈকে প্ৰাণহানি হ'ল গোটেই ঘটনাটোক লৈ। আপুনি যোৰহাট মানে জিলাখনতে প্ৰায় 61জন মানুহ মৰিছে এই গোটেই কথাটোক লৈ। ইয়াৰ পিছতো আপুনি যদি চায়, তদন্তৰ নামত আচলতে এটা ভেকু ভাওনা, এটা নাটক কৰি আছে তেওঁলোকে। তেওঁলোকৰ হাতত কোনো এটা এতিয়ালৈকে তেওঁলোকে এইটো ক'ব পৰা নাই যে প্ৰকৃতাৰ্থত ঘটনাটো কিহৰ পৰা সংঘটিত হ'ল। লালিগড়ৰ কাৰণে সংঘটিত হ'ল নে কোনোবা চুলাই বেপাৰীয়ে কিবা তাত বিষাক্ত দ্ৰব্য মিশ্ৰণ কৰাৰ কাৰণে এইটো হ'ল। ফৰেনচিক টেষ্টৰ ৰিপৰ্ট তেওঁলোকে আহিব কৈছে যদিও তেওঁলোকে কোনো এজন মানুহৰ পৰাই কোনো কথাই মুহূৰ্ত তেওঁলোকে উলিয়াব পৰা নাই। আৰু খুব দুৰ্ভাগ্যৰ কথা, আমি যেতিয়া সুধিছিলোঁ যোৰহাট জিলা আৰক্ষী অধীক্ষকক যে আবকাৰী বিভাগ, বিশেষকৈ আবকাৰী ইন্সপেক্টৰ, আবকাৰী যিজন অধ্যক্ষ আছে,
ছুপাৰিণ্টেণ্ডেণ্ট তেওঁলোকক আপোনালোকে কাষ্টডিত লৈছে নাই তেওঁলোকে গোটেই বিষয়টোৰ কাৰণে কাৰণ তেওঁলোকক আওতাত লৈছে নাই তদন্তৰ আওতাত তেতিয়া আৰক্ষী অধীক্ষকে কয় যে আবকাৰীক আমি কেতিয়াও আওতাত ল'ব নোৱাৰোঁ আবকাৰী হৈছে এটা বেলেগ বিভাগ তেওঁ আৰক্ষী মানে জিলা উপায়ুক্তৰ তলত তেওঁলোক থাকে আমাৰ তলত তেওঁলোক নাথাকে গতিকে আবকাৰীক আমি তদন্তৰ আওতাত ল'ব নোৱাৰোঁ গতিকে আবকাৰীক যদি তেওঁলোকে তদন্তৰ আওতাত ল'বই পৰা নাই আবকাৰীক কোনো সোধপোছেই কৰিব পৰা নাই এই বৰহোলা চাৰিআলিতে এজন মানে আটাইতকৈ ডাঙৰ তেওঁ মানে লালিগুড়ৰ ব্যৱসায়ী মুকুট বৰা তেওঁৰ নাম তেওঁৰ মানে ইয়াৰ পৰাই এই গোটেই অঞ্চলটোত লালিগুড়ৰ মানে ছাপ্লাই হয় কিন্তু তেওঁ একদম শুনিবলৈ অশুনি যদি একদম বাস্তৱ কথা তেওঁ বিজেপি দলৰ মানে তেওঁৰ লগত মানে খুব সুসম্পৰ্ক থকাৰ কাৰণে তেওঁৰ তাত আজিলৈকে ৰেড কৰা নাই আৰু আমি জনাত মানে সম্পূৰ্ণ আবকাৰীয়ে তেওঁক আগতীয়াকৈ খবৰ দি তেওঁৰ বস্তু হয়তো নিৰাপদ স্থানত মানে ৰাখি থোৱা হৈছে তেওঁক কোনো এৰেষ্ট কৰা নাই গতিকে গোটেই কথাটো হৈছে যে ইয়াত থকা চৰকাৰৰ যিসকল মুৰব্বী লগে লগে প্ৰশাসন আবকাৰী বিভাগ সকলোৱে মিলি পেলাই এতিয়া এটাই চেষ্টা কৰিছে CID ইয়াত তদন্তকাৰী CID দলো আহিছে বৰহোলা চাহ বাগিচাত আমি লগ পাইছোঁ তেওঁলোকৰ যিটো তদন্তৰ যিটো নমুনা আমি দেখিছোঁ আমি একদম স্পষ্ট যে তেওঁলোকে একোৱে কৰিব নোৱাৰে একো উলিয়াব নোৱাৰে আৰু মই ভাবোঁ যে এইটো আটছাৰ ফালৰ পৰা আমি মুকলিভাৱে কৈছোঁ চৰকাৰক আবকাৰী বিভাগ জিলা প্ৰশাসন আচলতে এই নাটকটো মানে নচলিব আৰু 150-160জন মানুহ মৰাৰ ভিতৰত যদি তেওঁলোকে এজন দোষীকো তেওঁলোকে কাৰায়ত্ব কৰিব নোৱাৰে আজি যিকোনো লালিগুড় ব্যৱসায়ী বুলি এৰেষ্ট কৰি দিছে কাইলৈ তেওঁলোকে বেল লৈ ওলাই আহিব কাৰণ তেওঁলোকৰ কাৰণে যে মানুহ মৰিছে সেইটো প্ৰমাণ কৰাৰ দায়িত্ব হৈছে আৰক্ষীৰ হাতত কোনো প্ৰমাণেই নাই কোনো তথ্যই নাই হয় এতিয়া দেখিবলৈ পোৱা গৈছে আচলতে তদন্ত যিটো চলিছে সেই তদন্তটো দোষীক গ্ৰেপ্তাৰৰ কাৰণে দোষীক শাস্তি দিয়াৰ কাৰণে বা দোষীক চিনাক্তকৰণৰ কাৰণে নহয় আচলতে যিসকল দোষী সেই দোষীসকলক কি ধৰণে ৰক্ষণাবেক্ষণ দিব পাৰি সেই ধৰণৰহে যেন এটা প্ৰৱণতা আৰম্ভ হৈছে তদন্তৰ গোটেই প্ৰক্ৰিয়াটোত মই আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ লালিগুড়ৰ প্ৰসংগটো যেতিয়া আহে যিটো আটাইতকৈ বেছি চুলাই মদ তৈয়াৰ কৰাৰ কাৰণে এই অবৈধ সুৰাটো তৈয়াৰ কৰাৰ কাৰণেই ব্যৱহাৰ কৰা হয় আৰু চৰকাৰে এতিয়া কৈছে যে সেইটো পশু খাদ্য আপোনালোকে এই অঞ্চলটোত লালিগুড়ৰ এটা বৃহৎ ব্যৱসায় আছে ক'ৰবাত কেতিয়াবা আপোনালোকে দেখিছেনে যে লালিগুড়টো পশু খাদ্যৰূপে ব্যৱহাৰ কৰা হৈছে বৰ্তমান আমাৰ ইয়াত যিসমূহ ব্যৱহাৰ কৰি আছে প্ৰত্যেকে গৰিষ্ঠ সংখ্যকে কিন্তু চুলাই মদ প্ৰস্তুতৰ কাৰণেহে ব্যৱহাৰ কৰা হৈছে সেই সময়ত চৰকাৰ আৰু প্ৰশাসনৰ প্ৰতি আহ্বান এইটোৱে থাকিব যে যদিহে পশু খাদ্যৰ কাৰণে যদি লালিগুড়টো ব্যৱহৃত হয় কেৱল পশু খাদ্যৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰক কোনো কাৰণতে যাতে অবৈধ চুলাই মদ উৎপন্নৰ ক্ষেত্ৰত লালিগুড় ব্যৱহাৰৰ কোনো অনুমতি প্ৰদান নকৰে আৰু যদি অন্যথা যদি প্ৰদান কৰে তেতিয়াহ'লে কিন্তু আমি তিতাবৰত অন্য কথা বাদ দি আমি তিতাবৰত কিন্তু কোনো কাৰণতে এই কাৰ্য সহ্য নকৰোঁ আৰু যি আবকাৰী বিভাগ আছে এই আবকাৰী বিভাগটো সম্পূৰ্ণ তিতাবৰত অকৰ্মণ্য সম্পূৰ্ণ বুজাবুজিৰে তিতাবৰত লালিগুড়ৰ ব্যৱসায় কৰি আছে অবৈধ চুলাই মদৰ যিসকল লোক আছে সেইসকলক ৰক্ষণাবেক্ষণ দি আছে মুঠতে ৰাইজক আভুৱা ভৰাৰ এক চক্ৰান্ত কৰি আছে মুঠৰ ওপৰত তিতাবৰৰ পৰা সৰ্বাত্মকভাৱে অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰিব লাগিব আৰু যিসমূহ দোকান আছে প্ৰত্যেকটো নিশেষ হ'ব লাগিব ইয়াতকৈও তিতাবৰত আটাইতকৈ ডাঙৰ ঘাটি আছে ৰঙাজানত আমি বাৰম্বাৰ কৈ আছোঁ যে ৰঙাজানৰ পৰা চুলাই মদৰ ঘাটি উচ্ছেদ কৰক কোনো কাৰণতে কিন্তু তিতাবৰ মহকুমা প্ৰশাসন তিতাবৰ আবকাৰীয়ে কোনো এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই আমি যোৱাকালি আবকাৰীয়ে ৰঙাজানৰ অভিযান চলাইছে কিন্তু চলাইছে যদিও সমুলঞ্চে কিন্তু নিশেষ কৰিব পৰা নাই আমি দাবী জনাইছোঁ ৰঙাজানত যিসমূহ দোকান আছে সমূহ দোকান শেষ কৰক আৰু যিসমূহ মদৰ ঘাটি আছে উচ্ছেদ কৰক আৰু যি মুহূৰ্তলৈকে উচ্ছেদ নকৰিব কিন্তু আমি সম্পূৰ্ণৰূপে তিতাবৰ মহকুমা অচল কৰি তুলিম বুলি আমি স্পষ্টভাৱে জনাইছোঁ আটাইতকৈ ডাঙৰ কথাটো হৈছে যদি প্ৰশাসনে এতিয়া গোটেই বিষয়টোক অতি গুৰুত্ব সহকাৰে নলয় এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব এই কাৰণেই কাৰণ বহু চুলাই ব্যৱসায়ীয়ে তেওঁলোকে এই বিষাক্ত চুলাইটো তেওঁলোকে ষ্টক কৰি ৰাখিছে আৰু প্ৰশাসন বা আৰক্ষী প্ৰশাসন বা এই কথাবিলাক যেতিয়া সাময়িকভাৱে কিছু পৰিমাণে তল পৰিব তেতিয়া তেওঁলোকে সেই ষ্টকটো আকৌ উলিয়াই দিব পাৰে বা এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব আছু আৰু আটছাৰ স্থানীয় নেতৃত্ব যিহেতু ইয়াত আছে সেইহেতুকে মই এই মুহূৰ্তত তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এতিয়া কি হ'ব কাৰণ যি হ'বলগীয়া আছিল হৈ গ'ল যিসকলে প্ৰাণ হেৰুৱালে সেইসকলক আমি জীয়াই তুলিব নোৱাৰোঁ বহু পৰিয়াল নিথৰুৱা হৈ গ'ল তেওঁলোকক আমি মাত্ৰ সহানুভূতি দিব পাৰিম তেওঁলোকৰ পৰিয়ালৰ যিজন মূল মানুহ সেইজনক আমি ঘূৰাই দিব নোৱাৰোঁ এই মুহূৰ্তত এতিয়া কি হ'ব ইয়াৰ পিছৰ পৰ্যায়ত আকৌ এই বাগিচাত এই অঞ্চলবিলাকত আকৌ চুলাই মদৰ ঘাটি হ'ব যে সেইটো নিশ্চিত কিন্তু আপোনালোকে কি ধৰণে প্ৰতিৰোধ কৰিব কাৰণ এতিয়া আপোনালোকে কৈছে যে আৰক্ষী প্ৰশাসনৰ প্ৰতি আপোনালোকৰ আস্থা হেৰাই গৈছে এতিয়া আপোনালোকে কি কৰিব
চাওক কথাটো হৈছে বস্তুটো স্থায়ীভাৱে বন্ধ হ'ব লাগিব সম্পূৰ্ণৰূপে আৰু গোটেই মূল যিটো বস্তু হৈছে লালিগুৰ মানে এইটো চাওক এইটো চৰকাৰৰ সম্পূৰ্ণ তেওঁলোকৰ সমৰ্থনত প্ৰশাসনৰ সমৰ্থনত একমাত্ৰ কমিশ্যনৰ অংকত লালিগুৰটো অসমলৈ আহিছে লালিগুৰৰ দ্বাৰা চুলাইমদ প্ৰস্তুত হৈছে আৰু এই সাধাৰণ দুখীয়া মানুহবিলাক মৰি আছে প্ৰতি বছৰে মৰিছে অকল এই বছৰ যে মৰিছে এনেকুৱা নহয় এইবাৰ সংখ্যাটো বাঢ়িছে কিন্তু প্ৰতি বছৰে বিষাক্ত চুলাই খাই মানুহ মৰে আমি যোৰহাটত আপুনি আচৰিত হ'ব পশুপালন বিভাগে লালিগুৰৰ লাইচেঞ্চ দিয়ে বুলি মানুহে কয় বিভিন্ন সময়ত আমি সংবাদ মাধ্যমতো পাইছোঁ পশুপালন বিভাগে দিয়ে আমি কালি যোৰহাটৰ জিলাৰ পশুপালন বিষয়াক লগ কৰিছিলোঁ তেওঁ স্পষ্টকৈ কৈছে যে তেওঁলোকৰ ফালৰ পৰা কোনো লাইচেঞ্চেই ইছ্যু কৰা হোৱা নাই যোৰহাটত এজনো মানে লালিগুৰৰ লাইচেঞ্চধাৰী কোনো এজন ব্যক্তিয়ে নাই তাৰপিছতো হেজাৰ টন লালিগুৰ কিন্তু যোৰহাটত মজুত আছে যোৰহাটত আটাইতকৈ যিবিলাক ডাঙৰ মানে ডায়েৰী ফাৰ্ম আছে আপুনি এটা নৱনীত ডায়েৰী ফাৰ্ম বুলি আছে গীতাশ্ৰম ডায়েৰী ফাৰ্ম বুলি 500তকৈ অধিক গৰু তেওঁলোকৰ আছে সেই ডায়েৰী ফাৰ্মবিলাকে কিন্তু কোনো তেওঁলোকে লালিগুৰ নোখোৱাই গৰুক আৰু তেওঁলোকৰ হাতত কোনো লালিগুৰৰ লাইচেঞ্চো নাই এটা আটাইতকৈ আচৰিত কথা যে কোনো লাইচেঞ্চ নথকাকৈ ইমান হেজাৰ টন মাৰোৱাৰী গুদামবিলাকত কেনেকৈ লালিগুৰ মজুত হৈ থাকে আৰক্ষী প্ৰশাসন আছে আবকাৰী বিভাগ আছে আপোনাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছে জিলা প্ৰশাসনে সকলো জানে আৰু আটাইতকৈ আজিৰ তাৰিখত দুৰ্ভাগ্যৰ কথা এইটো হ'ল যে এই যে সাধাৰণ মানুহবিলাক মৰিছে এইবিলাক মৰাৰ পিছতো কিন্তু লালিগুৰৰ ব্যৱসায়টোক সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ কাৰণে প্ৰশাসনে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে সেই ধৰণৰ শক্তিশালী ব্যৱস্থা তেওঁলোকে এতিয়াও লোৱা নাই আৰু যিটোৰ কাৰণে আকৌ এই বিপৰ্যয়টো এই সাধাৰণ মানুহখিনিৰ কাৰণে আকৌ আহিব আৰু সেইকাৰণে আমি আটাইতকৈ শংকিত আৰু সেইকাৰণে এইবাৰ আমি ভাবিছোঁ যে সম্পূৰ্ণ ন্যায়সংগতভাৱে দৰকাৰ হ'লে আমি উচ্চ ন্যায়ালয়লৈ যাম আৰু এই গোটেই বিষয়টোৰ কাৰণে যিসকল দোষী জিলা উপায়ুক্তজন দোষী হ'ব 150জন মানুহ মৰাৰ পিছত গোলাঘাট জিলাৰ উপায়ুক্ত আৰু যোৰহাট জিলাৰ উপায়ুক্ত তেওঁলোক হত্যাকাৰী নহ'বনে কাৰণ তেওঁলোকৰ ভুলৰ কাৰণে লালিগুৰ মজুত হ'ল তেওঁলোকৰ ভুলৰ কাৰণে লালিগুৰৰ পৰা চুলাই প্ৰস্তুত হ'ল তেওঁলোকৰ ভুলৰ কাৰণে দুখীয়া মানুহে মৰিলে গতিকে তেওঁলোকৰ ওপৰত কিয় গোচৰ ৰুজু নহ'ব হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ মূল কথাটো হৈছে যে আৰক্ষী প্ৰশাসনৰ ওপৰত সাধাৰণ লোকৰ আস্থা হেৰাই গৈছে আৰু তেওঁলোকে যে আকৌ এই ধৰণৰ এক পৰিৱেশৰ মুখলৈ আমাৰ এই সহজ সৰল মানুহখিনিক ঠেলি নিদিব তাৰ কোনো মানে নাই এতিয়া কি হ'ব অনাগত সময়খিনিত সজাগতা সৃষ্টি বা এই ধৰণৰ ঘটনা যাতে নহয় কোনো কাৰণতে যাতে অবৈধ সুৰা মজুত কৰিব নোৱাৰে তাৰ বাবে আপোনালোকৰ স্থিতি কি হ'ব আমি এইটোৱে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ যে ইয়াত সম্পূৰ্ণৰূপে সকলো ৰাইজৰ সহযোগিতা লাগিব আমি যিমান পাৰোঁ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি যিমান সজাগতা সভা কৰিব লাগে আমি কৰি যাম ভৱিষ্যতৰ দিনত আৰু এই ক্ষেত্ৰত আমি দুইটা বিভাগকে দায়ী বুলি ভাবোঁ যিহেতু আবকাৰী বিভাগ যিমানেই দায়ী সমানে পুলিচ বিভাগো দায়ী যিহেতু আগফালৰ পৰা পুলিচে ভাঙি যায় আৰু হয়তো তাৰ যিখিনি আমাৰ আৰক্ষী বিভাগৰ লোক আছে তেখেতসকলেও হয়তো ভঙা পাছত আকৌ সেই ব্যৱসায়ীসকলক ব্যৱসায়টো আৰম্ভ কৰিবলৈ উৎসাহ উদ্দীপনা যোগাই আহিছে তুৰী ডাঙৰীয়া আছে স্থানীয় শ্ৰমিক গোটৰ নেতা আপোনালোকে এই বাগিচাখনত যে এই ধৰণে বিষাক্ত অবৈধ সুৰাৰ ব্যৱসায় চলি আছে ঘৰে ঘৰে পোৱা যায় লাইনে পোৱা যায় সেই কথাটো আপোনালোক অৱগত আছিল নে নাই আমাৰ মজদুৰে খায় এইটো খাটাং কথা কিন্তু ক'ৰ পৰা কেনেকৈ কি আহে এইবিলাক আমাৰতো হেৰি নাই বিশেষকৈ যেতিয়া মৰাৰ পিছত আমি উপলব্ধি কৰিছোঁ যে এনেকুৱা এটা মানে দুখৰ হেৰি হৈছে ঘৰে ঘৰে এতিয়া 3টা 4টাকৈ মৰিছে আৰু বিশেষকৈ ইয়াৰ কাৰণে আমাৰ ক'বলগীয়া গোটেই সংগঠন ৰাখি আপুনি যি এতিয়া বক্তব্য ল'লে আমাৰ এটাই সিদ্ধান্ত যে এই বস্তুটো হৈছে একদম বৰবি এই ল'ৰা ছোৱালীবিলাক দেখিছে আপোনাৰ চকুৰ সাক্ষাতে আছে গতিকে মই ভাবোঁ আজি বিহাৰ অসম চৰকাৰে এই মাদক দ্ৰব্যটো একেবাৰে উঠাই দিছে ষ্টেটত তো আমাৰ ইয়াত যেনেধৰণৰ আজি মৰণৰ যিটো মানে শতাংশ যেনেকৈ বাঢ়ি গৈছে প্ৰত্যেক বছৰ কিন্তু এইবাৰ হাইয়েষ্ট গতিকে আমি ভাবোঁ না আপোনালোকে বাগিচা কৰ্তৃপক্ষক আপোনালোকে এই কথাটো জনাইছিল নে নাই যে আমাৰ ইয়াত লাইনে এই ধৰণে অবৈধ মদ আহে সেই মদ আমাৰ শ্ৰমিকসকলে খাই তেওঁলোকৰ ঘৰ সংসাৰ ধ্বংস হৈ গৈছে মানুহ মৰিছে কাৰণ আপোনালোকৰ বাগিচা পৰিচালকজনে এই দোষটো তেওঁ গা এৰা দিব নোৱাৰে তেওঁ আপোনালোকৰ অভিভাৱক সেই অভিভাৱকজনে ব্যৱস্থা লৈছিল নে নাই বা অভিভাৱকজনক আপোনালোকে অৱগত কৰিছিল নে নাই বা তেওঁক এতিয়ালৈকে আৰক্ষীয়ে এৰেষ্ট কৰিছে নেকি কাৰণ তেওঁৰ ঘৰত এই ধৰণে বিষাক্ত দ্ৰব্য কোনোবাই আনি ভৰাই থৈছিল এটা কথা হ'ল যে এইটো আমি কৰ্তৃপক্ষ মহোদয় বিশেষকৈ আমাৰ যিখিনি আছে মেনেজাৰে কয় যে সজাগ সচেতনতা আমি পাতিয়ে থাকোঁ আমাৰ যে সজাগতা শিবিৰ আজি মদৰেই হওক বা মহিলাসকলে হওক বা বিভিন্ন আঁচনি যিবিলাক 6 কিলাৰ ডিজিজ ইমিউনাইজেশ্যন এইবিলাক সজাগতাবিলাক দিয়া হয় দিয়াৰ পিছত ৰাইজো গোট খায় কিন্তু তাৰ পিছতো কৰ্তৃপক্ষ মহোদয় থাকে আৰু শ্ৰম বিষয়াসকলো থাকে থকাৰ পিছতো
এই যে কাণ্ডবিলাক হৈছে তেখেতসকলতো গোটেই দায়িত্বটো আমাৰহে তেখেতে ক'লে কি হ'ব যে তোমালোকে নিজেই ঠিক কোৱা আমি ঠিক গতিকে আমি ক'ব পাৰোঁ আজি আশ্ৰয় আছে বা আমি আছোঁ তেখেতে থানাত জনাব পাৰি আবকাৰী বিভাগক জনাব পাৰি কিন্তু আমিতো এৰুৱাই দিব নোৱাৰোঁ তেখেতক কিন্তু মানৱতা আজি এইবিলাক এইটো একদম মানে সত্য কথা আমি এৰুৱাই দিব নোৱাৰোঁ কাৰণ যিসকলে খাইছে এতিয়া নাখাই মৰিছে খায়ো মৰিছে আৰু বলিয়া হৈছে মানুহখিনি এতিয়া সেইখিনিকে ক'লোঁ যে আমাৰ সংঘৰ তৰফৰ পৰা আমি মেনেজাৰে সজাগতা শিবিৰ পতা হয় মানুহখিনি অলৰেডি থাকে গতিকে সেইখিনিৰ মাজৰে আজি মানুহ ভালেমান নাইকিয়া হৈ গৈছে হয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে সেইটো বাগিচাখনৰ প্ৰবন্ধকজনেও জানে যে তেওঁৰ বাগিচাত অবৈধভাৱে সুৰা আহিছে সেই কথাটো তেওঁ জিলা প্ৰশাসনক বা আবকাৰী বিভাগক জনোৱা নাছিল আবকাৰী বিভাগেও জানে ইতিমধ্যে আচ্ছা আৰু আছু নেতৃত্বই কৈছে যে আবকাৰী বিভাগেও জানে যে ক'ত কেনেকৈ সুৰাৰ তেওঁলোকৰ ঘাটিবিলাক আছে তাৰ পৰা নিয়মিতভাৱে তেওঁলোকৰ হাতলৈ কিবা কিবি যায় যাৰ কাৰণে তেওঁলোকে সেইবিলাক উচ্ছেদ কৰিব নোৱাৰে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এতিয়া কি হ'ব পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে এই অঞ্চলটোৰ পৰা কি ধৰণে নিশেষ কৰিব কাৰণ সাধাৰণ মানুহৰ আবকাৰী বিভাগ বা প্ৰশাসনৰ ওপৰত আস্থা হেৰাই গৈছে এতিয়া সকলোৰে দৃষ্টি আছু আচ্ছাৰ দৰে এই সংগঠনসমূহৰ ওপৰত তেওঁলোকে সজাগতা সৃষ্টি কৰি এই মানুহখিনিক যদি সজাগ কৰি নুতুলে এই অঞ্চললৈ অবৈধ সুৰা অহাটো যদি বাধা দিব নোৱাৰে বা নিদিয়ে তেতিয়াহ'লে আজিৰ যিটো ঘটনাৰ সৃষ্টি হৈছে অনাগত সময়ত সেই একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিব তিতাবৰৰ বৰহোলাৰ যিখন চাহ বাগিচা বৰহোলা চাহ বাগিচা সেই বাগিচাখন ইতিমধ্যেই মৃত্যু উপত্যকাত পৰিণত হৈছে কাৰণ ৬১জনকৈ লোকে ইয়াত বিষাক্ত সুৰা পান কৰি মৃত্যুমুখত পৰিছে মই কেমেৰা পাৰ্চন মুনীন্দ্ৰক দেখাবলৈ অনুৰোধ কৰিম এই দৃশ্যটো এইসকল শুভ্ৰ বসন পৰিধান কৰি ইয়াত যিসকল লোক আছে আপোনালোকে কেমেৰাত দেখিছে টিভিৰ স্ক্ৰীণত দেখিছে তেওঁলোকৰ আচলতে প্ৰতিজনেই তেওঁলোকৰ নিকটাত্মীয় কোনোৱে হয়তো পিতৃ কোনোৱে মাতৃক এই দুখজনক ঘটনাটোত হেৰুৱাইছে আৰু ইয়াৰ এটা কথা মন কৰিব যে ইয়াৰ অধিকাংশই আচলতে বাস্তৱ পৰিস্থিতিটো অনুভৱেই কৰিব পৰা নাই তেওঁলোকৰ জীৱনৰ এটা কঠিন মুহূৰ্তত আহি উপনীত হৈছে আপোনাৰ কোন ঢুকাইছে ককাই ঢুকাইছে তেওঁ ইয়াত মানে বৰহোলা বাগিচাতে কাম কৰিছে বৰহোলা বাগিচাত কাম কৰা নাই হেৰি বৰহোলা তিনিআলি ঠেলা চলাইছিল কি কৰিছিল ঠেলা চলাইছিল তেওঁ কিমান দিন ধৰি এই ধৰণৰ মানে তাত গৈ সুৰাপান কৰি আছে খাই আছে ছাৰ মই মনা কৰি আছোঁ ককাই মনা নাই আৰু বহুত দিন হ'ল খাই থকা মাজতে বন্ধ কৰিছিলে খাবলৈ তাৰপিছত আকৌ খালে যদি ক'ব নোৱাৰোঁ আৰু এটা কথা কওকচোন আপুনি ইয়াৰে যুৱক হিচাপে স্থানীয় যুৱক হিচাপে ইয়াত কিমান ঠাইত পোৱা যায় সেই যিটো চুলাই বুলি কওঁ চুলাইটো কিমান ঠাইত আপোনালোকৰ অঞ্চলটোত পোৱা যায় ছাৰ মই এইটো হিচাপ কৰা নাই আজিলৈকে মানে পোৱা যায় বুলি জানে পোৱা যায় জানো ক'ত ক'ত পোৱা যায় সেইটো জানে সেইটো ইমান চেক কৰা নাই জানো আৰু ক'ত ক'ত বিকিছে এতিয়া এইকেইজন শিশুৰ ওচৰলৈ মই আহিছোঁ কিন্তু মই তেওঁলোকৰ আচলতে কথা সুধিব নোৱাৰিম তেওঁলোকক কি সুধিম আচলতে মোৰ ভাষা হেৰাই গৈছে তোমাৰ কোন ঢুকাইছে মা ঢুকাইছে আৰু তোমাৰ খুৰা ঢুকাইছে তোমাৰ মা ঢুকাইছে তোমাৰ মা আৰু মামা ঢুকাইছে মাক আৰু মোমায়েক ঢুকাইছে তোমাৰ দেউতা ঢুকাইছে আৰু তোমাৰ দেউতা তোমাৰ মাইকী মানুহ আপোনাৰ মাইকী মানুহে নিয়মিতভাৱে সদায় নাখায় কেতিয়াবা মাজে মাজে এদিন দুদিন আপুনি জানেনে নাই ইয়াত ক'ত ক'ত চুলাই পায় জানে সেইখিনিতে অকণমান আগতে পায় দুজেগাত তাৰ পৰাই আনে আৰু খায় অকণমান কিমান দিন ধৰি তাত চলি আছে এনেই সিহঁতি বহুত দিনৰ পৰা বিকি আছে খোৱাটো বেছি দিন হোৱা নাই মাইকী মানুহ নহয় য'ত আপোনালোকে চুলাই আনেগৈ য'ত আপোনালোকে মদটো খায় মানে আপুনি খায় বুলি মই নাই কোৱা যিসকলে ইয়াত যে খায় তেওঁলোক কিমান দিন ধৰি তাত ব্যৱসায়টো কৰি আছিল তাত কিমান দিনৰ পৰা চুলাই পায়
তাত বহুত দিনৰ পৰা কমেও আজি 7-8 বছৰৰ পৰা হ'ব নি বেছি হ'ব বিক্ৰী কৰি থকা তাত 7-8 বছৰ ধৰি এই বাগিচাখনৰ নাতি দূৰত দুটা স্থানত চুলাই সুলভ সকলোৱে জানে বাগিচাৰ শ্ৰমিকসকলে জানে স্থানীয় ছাত্ৰ সংগঠনে জানে আটছাৰ নেতৃত্বই জানে আছুৰ নেতৃত্বই জানে কিন্তু নাজানে প্ৰশাসনে নাজানে আবকাৰী বিভাগে আৰু সেই নজনাৰ বা জানিও নজনাৰ ভাও ধৰাৰ পৰিণতি এই দৃশ্য এই যি দৃশ্য আপোনালোকে চকুৰ সন্মুখত দেখিছে এই দৃশ্য সেইসকল লোকৰ কেইটামান টকাৰ লোভত বাবে তেওঁলোকে যি পৰ্যায়লৈ গৈছে তাৰ বাবে এই ধৰণৰ এক পৰিৱেশ সৃষ্টি হৈছে বৰহোলা চাহ বাগিচাত যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলাত এখন বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰ ইয়াতেই আটাইতকৈ বেছি সংখ্যক বিষাক্ত সুৰা পান কৰা লোক চিকিৎসাধীন হৈছিল চিকিৎসাৰ বাবে আহিছিল আৰু এই যিটো অঞ্চল আপোনালোকে দেখিছে এই এলেকা দেখিছে ইয়াত কালি দিনটোলৈকে দীঘলীয়া শাৰী আছিল সুৰাপায়ীসকলৰ অবৈধ সুৰা পান কৰা যিসকল লোক তেওঁলোকে স্বাস্থ্য পৰীক্ষাৰ বাবে আহিছিল আজি পৰিস্থিতিৰ কিছু উপশম ঘটিছে আচলতে আমি চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰলৈ যাব বিচাৰিছোঁ তেওঁলোকৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ গোটেই বিষয়টো কি ধৰণে চৰকাৰৰ স্বাস্থ্য বিভাগৰ দৃষ্টিগোচৰ হ'ল কেতিয়াৰ পৰা কেনেকৈ মানুহ আহিল আৰু এই মুহূৰ্তলৈকে এই চিকিৎসালয়খনৰ হাতত থকা তথ্যমতে কিমান সংখ্যক লোকে অবৈধ সুৰা বিষাক্ত সুৰা পান কৰি প্ৰাণ হেৰুৱাইছে যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু মোৰ সৈতে আছে ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট সৌৰভ জ্যোতি বৰা ডাঙৰীয়া ঘটনাটো প্ৰথমতে কেনেধৰণে আপোনালোকৰ চকুলৈ আহিল কেতিয়াৰ পৰা মানুহবিলাক ইয়ালৈ আহিবলৈ আৰম্ভ কৰিলে প্ৰথমতে আছিলে 22 তাৰিখে দিনা 22 তাৰিখে ৰাতিপুৱা মানে কেছ দুটামান ইয়াৰ পৰা ৰেফাৰ হৈছিলে ডক্টৰ দুলেন বৰা নাইট ডিউটিত আছিলে তেখেতে মৰ্ণিঙত চাই এই কেছকেইটা তিতাবৰলৈ ৰেফাৰ কৰিলে ৰেফাৰ কৰোঁতে তিতাবৰ নেপালেগৈ বাটতে মৰিলে তাৰপিছত আৰু দুটা কেছ ইতিমধ্যে ৰেফাৰ হৈছিলে ৰেফাৰ হওঁতে সেই দুটা কেছো মেডিকেলত ঢুকালে তেতিয়া তেখেতে মোক ক'লে যে আমাৰ ইয়াত কিবা এটা নটিফাইবল কজ হৈছে ডেথৰ গতিকে ইমিডিয়েট কিবা এটা একশ্যন ল'ব লাগে মই লগে লগে ইয়াত ফোন কৰিলোঁ আমি হস্পিটেলৰ ষ্টাফলৈ ফোন কৰি ক'লোঁ যে ইমিডিয়েট যোৱাচোন এৰিয়াটোত কি হৈছে চাবলৈ যাওক তেতিয়া তাত গৈ পাইছেগৈ যে তাত মানে কিছুমান মানুহে সেইদিনা চুলাই মদ সেৱন কৰিছিলে চুলাই মদ সেৱন কৰাতে এই বিক্ৰিয়াটো আৰম্ভ হয় এতিয়ালৈকে এইখন হাস্পাতালত চিকিৎসাধীন হোৱা কিমান লোকক আপোনালোকে JMCHলৈ প্ৰেৰণ কৰিছে মই তিনিটা ফিগাৰ আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথম কথা হ'ল ইয়াত এই মুহূৰ্তলৈকে 22 তাৰিখৰ পৰা আজিৰ তাৰিখটোলৈকে কিমানজনে চিকিৎসা ল'লে চুলাই মদ সেৱন কৰি আহি কিমানজনক আপোনালোকে JMCHলৈ পঠালে আৰু তাৰে কিমানজনৰ মৃত্যু হৈছে আমি ইতিমধ্যে 22 তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে টোটেল আমি 3264 গৰাকী ৰোগী আমি পৰীক্ষা কৰিলোঁ তাৰ ভিতৰতে আমি 121 গৰাকী যোৰহাট মেডিকেল কলেজলৈ ৰেফাৰ কৰিছিলোঁ তাৰ ভিতৰত ইতিমধ্যে আমাৰ 61 গৰাকী মৃত্যু হৈছে তাৰে মেল হ'ল 44 আৰু ফিমেল 17 আৰু তাৰে টি গাৰ্ডেন এৰিয়াত আপোনাৰ 37 পেচেণ্ট আৰু টি গাৰ্ডেন ৰজাবাৰী এৰিয়াটোত 6 গৰাকী আৰু নন টি গাৰ্ডেন এৰিয়াত 18 গৰাকী পেচেণ্ট তাৰমানে দেখা গৈছে যে পুৰুষ শ্ৰমিকসকলৰ সমান্তৰালভাৱে মহিলাসকলেও সেই নিষিদ্ধ মানে অবৈধ যিটো সুৰা যিটো আমি চুলাই বুলি কওঁ সেইটো পান কৰে হয় হয় ইয়াত কি হয় মহিলাসকলেও বাগানৰ বিশেষকৈ মহিলাসকলেও এই বিষাক্ত সুৰা পান কৰে আৰু তাৰে সেইটোৱে হ'ল ইয়াৰ মূল কাৰণ
আমাৰ গগৈ ডাঙৰীয়া আছে, চম্পক গগৈ ডাঙৰীয়া, একাউণ্টেণ্ট, তেখেত দীঘলীয়া সময় ধৰি এই চিকিৎসালয়খনত আছে। ইয়াৰ এলেকাবিলাকত আচলতে কিমান দূৰত সেই ধৰণৰ ব্যৱসায়বিলাক, অবৈধ ব্যৱসায়বিলাক চলি আছে? আপুনি যদি একদম চাবলৈ যাওঁ, ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ আপুনি ব্যাঘাটত মানে ব্যৱসায়টো চলি আছে। আৰু আপোনাৰ যেতিয়া 22 তাৰিখে প্ৰথম কেছটো ধৰা পৰিছিলে, তাৰ পিছতো কণ্টিনিউছ হৈ আছিলে। এইটো কালিৰ পৰাহে আমাৰ এটা ষ্টেবল হৈছে পৰিস্থিতিটো। তাৰমানে এই কথাটো মোক আপুনি কওক, যেতিয়ালৈকে মানুহৰ মৃত্যু হ'ল, চুলাই খাই মানুহ মৰিছে বুলি প্ৰচাৰটো হ'ল, তাৰপিছতো একাংশই সেই সুৰা পান কৰিয়ে আছে। হয়, আমি দেখিছিলোঁ যে যিটো 22 তাৰিখে ধৰাৰ পৰা পিছত 23, 24, 25 তাৰিখলৈ যিবিলাক পেচেণ্ট আহিছিলে, তেখেতলোকে সেৱন কৰিয়ে আহিছিলে, চুলাই মদ খাই আছিলে। মানে তেখেতলোকে আপোনাৰ জনাৰ পিছতো সেই আপোনাৰ ব্যৱসায়টো বন্ধ কৰি দিয়া নাছিলে। কিছুমানে বিকি আছিলে, কিছুমানে খাই আছিলে তাৰ পিছতো। এতিয়া মানে প্ৰশাসনৰ ফালৰ পৰা কিবা বিশেষ ব্যৱস্থা লোৱাৰ কিবা নিৰ্দেশ আহিছে নেকি, বা সেই ধৰণৰ আপোনালোকে কিবা এক্টিভিটিজ আৰম্ভ? আমি যিটো দেখিছোঁ, গম পাইছোঁ, ইয়াত লোকৰে মানুহবিলাক যিবিলাক মহিলা সংগঠন আছে, তেখেতলোকেও এটা ইনিচিয়েল ষ্টেপ লৈছে। ইয়াত য'ত য'ত মদ বিকিছিলে আপোনাৰ ভাঙা বুলি গম পাইছোঁ। আৰু বৰ্তমান ইয়াত প্ৰশাসনেও সহযোগ কৰিছে আৰু পৰিস্থিতিটো সেইকাৰণে অলপমান চাম কাটিছে। মানে আপোনাৰ দীঘলীয়া সময়ৰ অভিজ্ঞতাই কি ক'ব বিচাৰে? মই বৰা ডাঙৰীয়া ওচৰলৈ আহিছোঁ, ডক্টৰ বৰা ডাঙৰীয়া, যে এইটো আচলতে বন্ধ কৰিব পৰা যাবনে? কাৰণ দেখা গৈছে যে এই চাহ বাগিচাৰ যিসকল শ্ৰমিক, সেইসকলৰ এটা অভ্যাসত পৰিণত হৈ গৈছে। তেওঁলোকে যিটো চৰকাৰৰ পঞ্জীয়নভুক্ত বা চৰকাৰৰ স্বীকৃত সুৰাটো, সেইটো তেওঁলোকে পান কৰিব, তেওঁলোকৰ আৰ্থিক সামৰ্থ্য নাই। তেওঁলোকে এই ধৰণৰ এই অবৈধ সুৰাটোতেই তেওঁলোকে খাবলৈ চেষ্টা কৰে বা খায়। সেইটো বন্ধ কৰিব পৰা যাবনে? এইটো 100% পচিবল বুলি মই নকওঁ, যিহেতু তেওঁলোক আগৰ পৰাই এইটোত এডিক্টেড। গতিকে তেওঁলোকক যদি একান্তই বন্ধ কৰিব লাগে, তেনেহ'লে তেওঁলোকক ডি এডিকশ্যন কাৰণে চিকিৎসা ব্যৱস্থা কৰিব লাগিব। তাৰপিছত তেওঁলোকক ধৰি লওক সামাজিকভাৱে এৱাৰনেছ কৰিব লাগিব যে সুৰাপান স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। যেতিয়া তেওঁলোকক এই বিষয়ে আমি ধৰি লওক এৱাৰনেছ আনিব পাৰিম তেওঁলোকৰ মাজত, তেওঁলোকে তেতিয়া নিজে নিজে এই বস্তুটো ধৰি লওক সুৰাপানটো এৰি দিব। হয়, গগৈ ডাঙৰীয়া, বৰা ডাঙৰীয়া দুইজনকে মই ধন্যবাদ জনাইছোঁ। আচল কথাটো হৈছে সেইটোৱেই যে এই মুহূৰ্তত চৰকাৰৰ দায়িত্বই আটাইতকৈ বেছি। এতিয়া এই যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিস্থিতিৰ পৰা ওলাই অহাৰ পিছতো ইয়াৰ কিছুমান বীজ ৰৈ যাব। সেই বীজসমূহ পুলিয়ে পোখালিয়ে উভলাৰ বাবে চৰকাৰৰ যথেষ্ট কৰণীয় থাকিব। কাৰণ নহ'লে বৰা ডাঙৰীয়া, ডক্টৰ বৰাই কোৱাৰ দৰে, ইয়াত সেই বস্তুটো চিৰদিনৰ বাবে নিষিদ্ধ কৰিব পৰা নাযাব বা উৎখাত কৰিব পৰা নাযাব। বিগত 3টা দিনে আমি গোলাঘাট জিলাৰ শালমৰা, মেৰাপানী আৰু বৰহোলাত চুলাই মদৰ যিটো বিষক্ৰিয়া, সেই বিষক্ৰিয়াক লৈ পৰিৱেশ আৰু পৰিস্থিতি অধ্যয়ন কৰিলোঁ। বিভিন্নজনৰ সৈতে কথা পাতিলোঁ, বিভিন্ন ঠাইলৈ গ'লোঁ। আচলতে আমি স্বচক্ষে দেখিলোঁ যে সুৰাৰ যিসমূহ ঘাটি, অবৈধ সুৰাৰ যিসমূহ ঘাটি, সেই ঘাটিসমূহ সেই অঞ্চলবিলাকত বছৰ বছৰ ধৰি চলি আছিল। সকলোৱে জানে, স্থানীয় লোকে জানে, স্থানীয় নেতাই জানে, চাহ বাগিচাৰ পৰিচালকে জানে, কৰ্তৃপক্ষই জানে, আমাৰ সাংবাদিকসকলেও জানে, সকলোৱে জানে। কিন্তু কেৱল নাজানে প্ৰশাসনে, কেৱল নাজানে আবকাৰী বিভাগে। আৰু আবকাৰী বিভাগৰ সেই হঠকাৰিতাৰ বাবেই এই মুহূৰ্তত এই ধৰণৰ এটা ৰাজ্যৰ ইতিহাসৰ ভয়ংকৰ ট্ৰেজেডি সংঘটিত হ'বলৈ পালে। এই মুহূৰ্তত মোৰ সৈতে আছে 3জন সতীৰ্থ সাংবাদিক। এয়া তিতাবৰৰ প্ৰকাশ বৰদলৈ, আমাৰ সৈতে আছে গোলাঘাটৰ জয়দীপ গুপ্তা, আমাৰ সৈতে আছে মেৰাপানীৰ দীপু। মই শেহৰ দিনটোত তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ। আচলতে এই তিতাবৰ, বৰহোলা এই অঞ্চলটোত প্ৰকাশ, মই আপোনাক সুধিছোঁ, চুলাই মদৰ ঘাটি যে চলি আছে, অবৈধ মদ যে চলি আছে, সেই কথাটোতো সকলোৱে জানিছিল। হয় হয় প্ৰাণজিৎ দা, আচলতে সকলোৱে জানিছিলে। সকলো প্ৰশাসনৰ প্ৰতিজন মানুহে জানে আৰু বাগান কৰ্তৃপক্ষই জানে, সকলোৱে জানে, সাধাৰণ মানুহেও জানে যে ক'ত ক'ত মদ, চুলাই মদ পোৱা যায়।
আচলতে মোৰ সাংবাদিকতা জীৱনৰ সঁচাকৈ এইটো এটা ডাঙৰ ট্ৰেজেডি যিটো আমি বাতৰি সংগ্ৰহ কৰিছিলোঁ শেহতীয়াভাৱে এই 4 দিন আচলতে একেলগে ইমান মানুহ মৰা আমাৰ কেমেৰাৰ সন্মুখতে ইমান মানুহ মৰি যোৱা মানুহ আমি দৃশ্য আচলতে প্ৰত্যক্ষ কৰা নাছিলোঁ সঁচাকৈ এইটো অতি মৰ্মান্তিক ঘটনা আৰু এইবিলাক আচলতে আমি সংবাদ মাধ্যমৰ মানুহ হিচাপে আমি মাজে মাজে বাতৰি প্ৰকাশ কৰি আহিছিলোঁ বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি কিন্তু তাৰপিছতো প্ৰশাসনৰ গাত লগা নাছিলে আচলতে তেওঁলোকে যিটো অভিযোগ উঠে মাজে মাজে তেওঁলোকে এই ব্যৱসায়ীসকলৰ পৰা মাজে মাজে পইচা লোৱাৰ যিটো অভিযোগ উঠে সেইটো একেবাৰে সঁচা কথা আমিও মাজে মাজে তেওঁলোকক জনাইছিলোঁ কিন্তু তাৰপিছতো তেওঁলোকে আচলতে মাহেকীয়া যিটো মাহিলী যে কিস্তি সেইটো পোৱাৰ আশাতে আচলতে এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক বন্ধ কৰিব নোৱাৰে আৰু তেওঁলোকে কোৱাৰ মতে তেওঁলোকে মহকুমা প্ৰশাসন জিলা প্ৰশাসন তেওঁলোককো ইয়াৰ ভাগ বতৰা দিব লাগে বুলি বিভিন্ন সময়ত অভিযোগ শুনা যায় সেইবিলাক কিমান সঁচা কিমান সত্যতা আছে নাজানো কিন্তু আচলতে সকলোৰে অৱগত এইবিলাক যে য'তে ত'তে পোৱা যায় কিন্তু সকলোৱে মুকলিভাৱে ক'বলৈ নিবিচাৰে সেইকাৰণে আচলতে আজি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ জয়দীপৰ ওচৰলৈ আহিছোঁ গোলাঘাটতো দেখিছোঁ যোৱা 2টা দিনত যে বিভিন্নজনে জানে প্ৰায় সকলোৱে জানে যে অবৈধ সুৰাৰ ঘাটি আছে হয় মোৰ সতীৰ্থ বৰদলৈ যেনেকৈ ক'লে যে ইমান মানুহৰ মৃত্যু আমি একেলগতে আমি কেতিয়াও দেখা নাছিলোঁ 21 তাৰিখৰ পৰা আৰম্ভ কৰি 26 তাৰিখ পৰ্যন্ত দিনে ৰাতি 24 ঘণ্টাত আমি যিটো মৃত্যু দেখিলোঁ মানুহৰ যিটো মৃত্যু হ'ল আমি সদায় ৰাতি এটা ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যে ভগৱান অহাকালি ৰাতিপুৱা যাতে আমি মৃত্যু খবৰটো নাপাওঁ কাৰণ আমাক এনেধৰণৰ নিউজ নকৰিলেও হ'ব এনেকুৱা বাতৰি সম্প্ৰচাৰ নকৰিলেও হ'ব কিন্তু যেতিয়া 26 তাৰিখে আমি গম পালোঁ যে এজন শ্ৰমিকৰ মৃত্যু হৈছে এইখিনিতে মই এটা কথা মোৰ মনত পৰিছে যে যোৱা 21 তাৰিখে 4গৰাকী মহিলা মৃত্যু হৈছিল প্ৰথম অৱস্থাত 4গৰাকী মহিলা মৃত্যু হোৱাৰ পিছত 22 তাৰিখে ৰাতিপুৱা যেতিয়া মৃত্যুৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ হৈছিলে তেতিয়া আমি DY365ত এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে দেখা গৈছিলে যে জিলা প্ৰশাসন আবকাৰী বিভাগ কোনো ধৰণৰ তেওঁলোকৰ মানে তাত উপস্থিত নাছিলে প্ৰায় 12টা বজাৰ পিছত যেতিয়া DY365ৰ বাতৰি সম্প্ৰচাৰ হ'ল যে জিলা প্ৰশাসন বা আবকাৰী বিভাগ ইয়াত গুৰুত্ব প্ৰদান কৰা নাই তাৰপিছতে দেখা গ'ল যে চিকিৎসালয়ত এগৰাকী ADC আৰু মেজিষ্ট্ৰেট উপস্থিত হ'ল হয় মই দীপুৰ ওচৰলৈ আহিছোঁ মেৰাপানীটো মুকলিভাৱেই চলি আছে কিন্তু আজি আমি যেতিয়া তালৈ গৈছোঁ অনুষ্ঠানটোৰ বাবে কালি তেতিয়াও দেখিছোঁ যে বিভিন্নজনে কৈছে যে ইয়াত মুকলিভাৱে চলি আছে চাহ বাগিচা অঞ্চলত চলি থাকে এতিয়াও চলি আছে আপোনাক মই এতিয়া এটা নতুন খবৰ দিওঁ যে কালি পৰহিৰ ভিতৰতে মেৰাপানীত অন্ততঃ 40টা আপোনাৰ চুলাই ভাটি মানুহে ধ্বংস কৰিছে আৰু আচৰিত কথা সেইখিনি আচলতে আমি দেখিছোঁ সাধাৰণ মানুহে দেখিছে কিন্তু পুলিচে নেদেখে আৰু আবকাৰী বিভাগে নেদেখে সেইটোৱে ডাঙৰ কথা সেইটো আটাইতকৈ ডাঙৰ কথা সকলোৱে দেখে পুলিচে নেদেখে আচলতে সকলোৱে দেখে যি দেখিব লাগে সেইসকলে নেদেখে আৰু মই আৰম্ভণিৰ পৰা কৈ আছোঁ গ্ৰাউণ্ড জিৰ'ৰ লৈ আপোনালোকৰ সন্মুখলৈ অহাৰ পৰা কৈ আছোঁ যে গোটেই ঘটনাটোৰ আচলতে মূল জৰিডাল হ'ল আবকাৰী বিভাগ তেওঁলোকে সকলো জানিছিল কি ধৰণে অবৈধভাৱে সুৰা প্ৰস্তুত কৰে কি ধৰণে ব্যৱসায় কৰে ক'ত ব্যৱসায়টো চলে সকলোখিনি কথা জানিছিল কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে আৰু এই পৰ্যন্ত 1.5 শতাধিক লোক মেয়ৰ মৃত্যু হোৱাৰ পিছতো এই পৰ্যন্ত ৰাজ্য চৰকাৰে আবকাৰী বিভাগৰ এজনো শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰিব পৰা নাই এজনো শীৰ্ষ বিষয়াক আনকি নিলম্বিত কৰিব পৰা নাই মাত্ৰ নিম্ন পৰ্যায়ৰ 2জন বিষয়াক গোলাঘাট জিলাত নিলম্বিত কৰা হৈছে যোৰহাট জিলাততো এই পৰ্যন্ত আবকাৰী বিভাগৰ কোনো লোকক হাতেই চৰকাৰে দিব পৰা নাই গোটেই বিষয়টো সেইকাৰণেই অত্যন্ত ৰহস্যজনক